ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে মহিলাসকলৰ কাৰণে। আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে এটা ভাল খবৰ আহিছে, কিয়নো আত্মসহায়ক গোটৰ মহিলাক গাইপতি দিয়া হ'ব 10,000কৈ টকা। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যিসকল মহিলা আত্মসহায়ক গোটৰ লগত জড়িত তেওঁলোকৰ বেংক একাউণ্টত অতি শীঘ্ৰে 10,000 টকা দিয়া হ'ব। আৰু এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কালি সন্ধিয়াৰ আগে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আপুনিও গোটৰ লগত জড়িত নেকি, নাইবা আপোনালোকৰ নাম আত্মসহায়ক গোটৰ লিষ্টত আছে নেকি? এই ভিডিঅ'টোৰ কমেণ্টত জনাব। লগতে যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে তেওঁলোকৰ কাৰণেও আহিছে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ টকা কোনসকল মহিলাই লাভ কৰিব চৰকাৰে নতুনকৈ গাইডলাইন জাৰি কৰিছে। আপুনিও লাভ কৰিবনে নাই সবিশেষ তথ্য এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। লগতে বহুত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নাম এইবাৰ কটা যাব বুলি ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। নতুনকৈ যদি আপুনি অৰুণোদয় আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব, ভিডিঅ'টো চাই থাকিব। লগতে ৰাজ্যৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। আজি হৈছে 22 ডিচেম্বৰ। ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে জনাম। ভিডিঅ'টো চোৱাৰ আগতে এটা ৰিকুৱেষ্ট, যদি আপুনি আমাৰ এই চেনেলটোত নতুনকৈ আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। নমস্কাৰ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে ৰাজ্যৰ মহিলাসকলৰ কাৰণে। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। শীঘ্ৰেই মহিলাসকলৰ একাউণ্টত সোমাব 10,000কৈ টকা। 40 লাখ মহিলাই গাইপতি একাউণ্টত লাভ কৰিব 10,000কৈ টকা। তাৰ বাবে চৰকাৰক লাগিব 4,000 কোটি টকা। 10,000 টকা কেতিয়া লাভ কৰিব সেই চিন্তা মহিলাসকলে কৰিব নালাগে। মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া এই টকা আপোনালোকে একাউণ্টত পাবই। বৰ্তমানলৈকে মই যি প্ৰতিশ্ৰুতি দিছোঁ সেয়া পূৰণ কৰিছোঁ। মহিলাসকলক প্ৰদান কৰাৰ বাবে 4,000 কোটি টকা সংগ্ৰহ কৰি আছে চৰকাৰে। কিছুদিনৰ ভিতৰতে মহিলাসকলে গাইপতি এই 10,000কৈ টকা লাভ কৰিব। আৰু এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিসকল আত্মসহায়ক গোটৰ মহিলা আছে তেওঁলোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী শৰ্মাই। আপোনালোকৰ বেংক একাউণ্টত অতি শীঘ্ৰে হ'ব 10,000কৈ টকা। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা। কোনে নাপাব অসম চৰকাৰৰ অভিলাষী অৰুণোদয় আঁচনিৰ ধন, যোগ্যতাৰ চৰ্তসমূহ কি? ৰাজ্যৰ লাখ লাখ লোকৰ বাবে অসম চৰকাৰৰ এখন অতি গুৰুত্বপূৰ্ণ আৰু অভিলাষী আঁচনি হৈছে অৰুণোদয় আঁচনি। এই আঁচনিখনৰ যোগেদি ৰাজ্যৰ লাখ লাখ লোকে প্ৰতি মাহে 1,250 টকাকৈ লাভ কৰি আছে। চৰকাৰে এই আঁচনিখনৰ পৰিসৰ আৰু বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কিন্তু এই লক্ষ্যৰ বিপৰীতে এইবাৰ অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিব বহুলোকে এতিয়াৰ পৰা আবেদন কৰিব নোৱাৰিব। অৰুণোদয় আঁচনিৰ বাবে ৰাজ্য চৰকাৰৰ নতুন গাইডলাইনৰ বাবে বহুলোকে নাপাব অৰুণোদয়ৰ ধন। প্ৰতি মাহে 1,250 টকাকৈ লাভ কৰিবলৈ গাঁৱৰ লগতে নগৰৰ মহিলাসকলেও গাঁও সভাত হাৰি পাতি ফটো উঠিছে যদিও বিত্ত বিভাগৰ নিৰ্দেশনাই বহুতৰে আশা পূৰণ নকৰিব। অৰুণোদয় আঁচনিৰ বাবে যোগ্য কোন হ'ব? বিধৱা, অবিবাহিত, 45 বছৰৰ ওপৰৰ মহিলা, বিবাহ বিচ্ছেদিতা, নিৰ্যাতিত মহিলা, তৃতীয় লিংগৰ ব্যক্তি, দিব্যাংগৰ লগতে চৰকাৰী পঞ্জীয়নকৃত অনুষ্ঠান বা বৃদ্ধাশ্ৰমত থকা মহিলা সদস্যৰ দ্বাৰা পৰিচালিত পৰিয়াল য'ত উপাৰ্জনকাৰী সদস্যসকল হয় দিব্যাংগ বা বয়সস্থ নাইবা 60 বছৰ ঊৰ্ধৰ। পৰিয়ালৰ মহিলা য'ত কোনো সদস্য হয় HIV, থেলাছেমিয়া, হেমোফিলিয়া, চেৰিব্ৰেল পালচি, কুষ্ঠৰোগী আৰু আৰ্টিজম ব্যক্তি আছে। আশ্ৰয়হীন তথা অভাৱগ্ৰস্ত মহিলা, ভিক্ষা কৰি জীৱন যাপন কৰা মহিলা, অন্তোদয় অন্ন যোজনাৰ হিতাধিকাৰী মহিলা, পৰিয়ালৰ মহিলাৰ লগতে য'ত পৰিয়ালৰ মুঠ বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে মহিলা সাংসদক ৰাহুল গান্ধীয়ে অপমান কৰাৰ অভিযোগ। গুৱাহাটীত বিজেপিৰ প্ৰতিবাদ। গুৱাহাটীৰ ৰাজপথত ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদী সমদল। সংসদ ভৱনত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে ৰাজ্যসভাৰ বিজেপিৰ সাংসদ নাগালেণ্ডৰ এছ পাংনন কন্যাক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি শনিবাৰে মহানগৰীৰ লতাশিল খেলপথাৰৰ সমীপৰ পৰা মেঘদূত ভৱনলৈ এক প্ৰতিবাদী সমদল উলিওৱা হয়। বিজেপিৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীত ৰাহুল গান্ধী মুৰ্দাবাদ, কংগ্ৰেছ মুৰ্দাবাদ, ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰক, সোনিয়া গান্ধী হাই হাই, প্ৰিয়ংকা গান্ধী হাই হাই, ভূপেন বৰা মুৰ্দাবাদ, গৌৰৱ গগৈ মুৰ্দাবাদ আদি শ্লোগান দি কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে হাতেদি বেনাৰ, পোষ্টাৰ, প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে। অংশগ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে ৰাহুল গান্ধীয়ে সাংসদ এছ পাংনন কন্যাক সংসদত যি অপমান কৰিলে তাক তীব্ৰ ধিক্কাৰ দিছোঁ। ৰাহুল গান্ধীৰ বিৰুদ্ধে আইনগত বিধিগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কংগ্ৰেছৰ বিনাশকালে বিপৰীত বৃদ্ধি হৈছে।
পূৰ্বৰে পৰা কংগ্ৰেছে মহিলাৰ ওপৰত অত্যাচাৰ কৰি আহিছে বাৰম্বাৰ এই ঘটনা ঘটি আহিছে আমাৰ দাবী ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰিব লাগে প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ সাংসদ বিজলী কলিতা মেধিয়ে কয় যে সংসদৰ চৌহদত মহিলা সাংসদৰ ওপৰত ৰাহুল গান্ধীয়ে যি অমানৱীয় ব্যৱহাৰ কৰিলে সেয়া লজ্জাজনক আৰু দুখজনক কথা ৰাহুল গান্ধীয়ে মহিলাৰ ওচৰত ক্ষমা বিচাৰাটো উচিত তেনেকুৱা এগৰাকী নেতাই কংগ্ৰেছৰ দৰে দল এটাক কেনেধৰণৰ নেতৃত্ব প্ৰদান কৰিব আৰু ভাৰতবৰ্ষৰ মহিলাসকলক কেনেদৰে সুৰক্ষা দিব মহিলা সাংসদ এগৰাকীক ভাল ব্যৱহাৰ কৰিবলৈ শিকা নাই সেইগৰাকী নেতাৰ পৰা কি আশা কৰিব পাৰি তেওঁ ৰাজহুৱাভাৱে প্ৰতিগৰাকী মহিলাক ক্ষমা খোজক আৰু উচিত শাস্তি পাওক আগন্তুক দিনত মহিলাৰ লগত এনে ব্যৱহাৰ কৰে আগত 10 বাৰ যাতে চিন্তা কৰে বিজলী কলিতা মেধিয়ে এইদৰে উল্লেখ কৰে উল্লেখযোগ্য যে সাংসদ বিজলী কলিতা ভৱেশ কলিতাৰ লগতে আজিৰে প্ৰতিবাদী কাৰ্যসূচীত পল্লৱ লোচন দাস সুমন হৰিপ্ৰিয়াকে ধৰি কেইবাগৰাকী বিজেপি নেতাৰ আৰু বিজেপি কৰ্মীয়ে অংশগ্ৰহণ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে বিকাশৰ 12 দিন প্ৰথম ড'জ চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী প্ৰশান্ত ফুকনৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতেই জিলাই জিলাই বিভিন্ন চৰকাৰী অনুষ্ঠান আয়োজন কৰি ৰাইজৰ মাজলৈ চৰকাৰে কাম-কাজৰ খতিয়ান দিবলৈ চেষ্টা কৰিছে ইয়াৰ সমান্তৰালভাৱে অসম চৰকাৰে শিক্ষা উদ্যোগ বিত্ত আৰু ৰাজহ বিভাগৰ আঁচনিৰ সম্ভাৰেৰে আৰম্ভ কৰিছে বিকাশৰ 12 দিন শীৰ্ষক কাৰ্যসূচী প্ৰতিখন জিলাতে বিকাশৰ 12 দিন শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত কৰি ৰাইজৰ মাজত বিতৰণ কৰা হৈছে চৰকাৰী বিভিন্ন আঁচনিৰ সুবিধা শনিবাৰে ডিব্ৰুগড় মানকটা পূজা খেলপথাৰত অনুষ্ঠিত হয় বিকাশৰ 12 দিন কাৰ্যসূচী এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ শক্তি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনে এই অনুষ্ঠানত ডিব্ৰুগড়ৰ 7341 গৰাকী মহিলাক মাইক্ৰ ফাইনেন্স ঋণমুক্ত পত্ৰ প্ৰদান কৰা হয় লগতে অনুষ্ঠানখনতে প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত ৰাইজক ক্ষতিপূৰণ প্ৰদান কৰা হয় এই অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ বিধায়ক ক্ৰমে চক্ৰধৰ গগৈ পোনাকন বৰুৱা তৰংগ গগৈ জিলা আয়ুক্ত বিক্ৰম কৈৰী সাহিত্য সাহিত্য পৰিষদৰ অধ্যক্ষ টংকেশ্বৰ সোণোৱালৰ লগতে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল উপস্থিত থাকে ডিব্ৰুগড়ত অনুষ্ঠিত বিকাশৰ 12 দিন কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ শক্তি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনে আজি চৰকাৰীভাৱে মন্ত্ৰী হিচাপে প্ৰথম চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰিল বিকাশৰ 12 দিন কাৰ্যসূচী হিচাপে আজি 7341 গৰাকী মহিলাক মাইক্ৰ ফাইনেন্স ঋণমুক্ত প্ৰদান কৰা হয় লগতে অনুষ্ঠানত প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত ৰাইজক ক্ষতিপূৰণ প্ৰদান কৰিব পাৰিল মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ চুকে কোণে প্ৰতিটো বিভাগৰ কাম কৰাৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ বাবে ৰাইজ উপকৃত পৰীক্ষাৰ্থীসকলৰ কাৰণে আহিছে এটা ডাঙৰ খবৰ টেটৰ নতুন সময়সূচী ঘোষণা 3 জানুৱাৰীৰ পৰা উপলব্ধ হ'ব এডমিট কাৰ্ড অসম মাধ্যমিক শিক্ষা সঞ্চালকে স্নাতক আৰু স্নাতকোত্তৰ টেটৰ নতুন সময়সূচী ঘোষণা কৰিছে হেনৰি অহা 19 জানুৱাৰীত অনুষ্ঠিত হ'ব টেটৰ লিখিত পৰীক্ষা পূৰ্বে 29 ডিচেম্বৰত এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল পৰীক্ষালৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ অৱস্থাতে হঠাৎ পৰীক্ষাৰ পাঠ্যক্ৰম সলনি কৰা হৈছিল যোৱা 5 ডিচেম্বৰ তাৰিখে নতুনকৈ প্ৰকাশ পোৱা পৰীক্ষাৰ পাঠ্যক্ৰমত 50 নম্বৰৰ গণিত বিষয় অন্তৰ্ভুক্ত কৰা হৈছিল এনে পৰিস্থিতিত একাংশ পৰীক্ষাৰ্থী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ন্যায়ালয়ে বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি শুকুৰবাৰে 29 ডিচেম্বৰৰ পৰিৱৰ্তে তাৰ পাছত অতি কমে অতিৰিক্ত 15 দিনৰ পাছতে পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ প্ৰদান কৰে এই নিৰ্দেশনা অনুসৰি আজি মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালক মমতা হোজায়ে স্বাক্ষৰ কৰা এক নিৰ্দেশনাৰ জৰিয়তে পৰীক্ষাৰ নতুন সময়ৰ কথা ঘোষণা কৰিছে নিৰ্দেশনাত উল্লেখ থকা মতে 3 জানুৱাৰীৰ পৰা পৰীক্ষাৰ্থীসকলে প্ৰৱেশ পত্ৰসমূহ নিৰ্দিষ্ট ৱেবছাইটৰ মাধ্যমেৰে ডাউনলোড কৰিব পাৰে আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে CDS জেনেৰেল বিপিন ৰাৱত আৰু পত্নী মধুলিকা ৰাৱতৰ কেনেকৈ মৃত্যু হৈছিল দেশৰ প্ৰথমগৰাকী CDS জেনেৰেল বিপিন ৰাৱত আৰু পত্নী মধুলিকা ৰাৱতৰ সংসদত দাখিল কৰা এক প্ৰতিবেদনে সৃষ্টি কৰিছে চাঞ্চল্যৰ উল্লেখযোগ্য যে 2021 চনৰ 8 ডিচেম্বৰ তাৰিখে MI-17V5 হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হৈ বিপিন ৰাৱত সহ 12 গৰাকী লোকৰ মৃত্যু হৈছিল আৰু মৃত্যু সন্দৰ্ভত শেহতীয়াকৈ বায়ুসেনাই গঠন কৰা তদন্ত সমিতিয়ে এই তথ্য সংসদত দাঙি ধৰে প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি যান্ত্ৰিক বিজুতি বা সংঘাতৰ বাবে নহয় পাইলটৰ ভুলৰ বাবে মৃত্যু হৈছিল দেশৰ প্ৰথমগৰাকী CDS জেনেৰেল বিপিন ৰাৱত আৰু পত্নী মধুলিকা ৰাৱতৰ 2021 চনৰ 8 ডিচেম্বৰত তামিলনাডুত হেলিকপ্টাৰ দুৰ্ঘটনাত CDS বিপিন ৰাৱতৰ মৃত্যু হয় পত্নী মধুলিকাকে ধৰি থিতাতে 13 জন লোকৰ মৃত্যু হয় পিছত হেলিকপ্টাৰ পাইলট গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ চিকিৎসালয়তে মৃত্যু হয় সেইদিনা সেনাৰ MI-17V5 হেলিকপ্টাৰখন আকাশত তামিলনাডুৰ চুলুৰ পৰা ৱেলিংটনলৈ উৰা মাৰিছিল
সেইদিনা প্ৰায় 12:40 বজাত নীলগিৰিৰ এখন চাহ বাগিচাত দুৰ্ঘটনাগ্ৰস্ত হৈছিল হেলিকপ্টাৰখন। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে গছত খুন্দা মৰাৰ ফলত হেলিকপ্টাৰখনত জুই লাগিছিল। ইয়াৰ পিছতে আন এজোপা গছত খুন্দা মাৰি মাটিত পৰিল। স্থানীয় বাসিন্দাই দাবী কৰা মতে দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনৰ পৰা নামিবলৈ চেষ্টা কৰা এজন ব্যক্তিক তেওঁলোকে দেখিছিল। গোটেই শৰীৰটো জ্বলা পোৰা হৈছিল। সেই ব্যক্তিজন হৈছে প্ৰয়াত গ্ৰুপ কেপ্টেইন বৰুণ সিং।